হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ বাৰু ভালেই। এতিয়া ৰাতিপুৱা হৈছে, শুই উঠিছোঁ শুই উঠি গা পা ধুই মেলি এতিয়া বাহিৰলৈ ওলাই আহিছোঁ। চাহ তাহ খোৱাই নাই। আজি বোলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, বহুত দিন হ'ল ভিডিঅ' দিয়াও নাই বাৰু। আজি দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকে চাব। যদি চাই ভাল পায় তেন্তে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাৰ পৰিৱেশটো যে ইমান ভাল লাগে। এইফালে চাওকচোন, ফুলপাহ ইমান ধুনীয়াকৈ হাঁহি হাঁহি ফুলি আছে। তাৰপিছত চৰাই চিৰিকটিৰ মাতেই শুনিবনে, ফুলেই চাবনে, ইমান যে ভাল লাগে ৰাতিপুৱাৰ পৰিৱেশটো। তাতে আমাৰ ঘৰৰ আগফালে এখন বাগান আছে বহুত ডাঙৰ। তাতে গছ গছনি আছে বহুত, চৰাই চিৰিকটি ইমান ধুনীয়াকৈ চিঞৰি থাকে। তাৰপিছত এইকেইপাহ চাওকচোন, ফুল কি ফুল নামটো মই নাজানো, কিন্তু ইমান ধুনীয়াকৈ ফুলি আছে। কোনে কোনে বাৰু ৰাতিপুৱাৰ পৰিৱেশটো ভাল পায় ক'বচোন দেই, জনাব। হেল্ল' এভৰিৱান, এতিয়া ভাবিছোঁ চাহ খাবৰ কাৰণে কিবা এটা বনাওঁ। এইফালে চাহ হৈ আছে আৰু এইফালে ভাবিছোঁ ৰিং পাপৰ কেইটামান বনাওঁ। এয়া ৰিং পাপৰ কেইটামান বনাওঁ, তেন্তে চাই যাওক। পিছত আকৌ লগ পাইছোঁ আপোনালোকক। এইফালে চাহ ৰেডি, তেন্তে খাই লওঁ এতিয়া, পাছত আকৌ লগ পাই আছোঁ। চৰাইজনীলৈ চাওকচোন, আমাক খোৱা দেখি তাইও ওচৰলৈ কেনেকৈ আহি আছে। তাকে দেখি ময়ো কেইটামান মিক্সাৰকে দি দিলোঁ, কাৰণ মই মিক্সাৰ খাই আছিলোঁ, সেইবাবে মিক্সাৰকে দি দিলোঁ। এবাৰ দুবাৰ তাই ভয় কৰে, পলায়। তাইতো এটা জীৱ নহয় জানো, ভয়টো কৰিবই বাৰু। আমি যেন তাক ধৰি মেলি কিবা কৰিম, তাই ভয়ো কৰে ন, কিন্তু আমি কিয়নো কৰিম, একো নকৰোঁ। তাইক সেইবাবে মই খাবৰ বাবে দি দিছোঁ এইখিনি মিক্সাৰ। হেল্ল' এভৰিৱান, এতিয়া 10টা বাজি পাৰেই হ'লগৈ আৰু খানা বনোৱাত লাগোঁগৈ। ভাবিছোঁ আজি ৰঙালাও আগৰ লগত কলখাৰ বনাম বুলি। তেন্তে ব'লকচোন কেনেকৈ বনাওঁ আপোনালোকে চাব এখনলৈকে। এইফালে ৰঙালাও আগখিনি মই মিহি মিহিকৈ কাটি ল'লোঁ, আৰু ৰঙালাও আৰু ৰচুন দুফুটমান থেতেলিয়াই ল'লোঁ, পিঁয়াজ এটা কাটি ল'লোঁ, আৰু আলু দুটা কাটি ল'লোঁ। আৰু এইফালে খাৰখিনিও মই পুৰি মেলি ঠিক কৰি থৈছোঁ। এইফালে মোৰ ভাত খাবলৈ হৈ গ'ল। এইফালে জলকীয়া দুটামান লৈ লৈছোঁ আচাৰৰ, এইখিনি কলখাৰৰ চব্জিকণ, তাৰপিছত কণী এটা ফ্ৰাই কৰি আৰু নেমু দুডোখৰ লৈ লৈছোঁ। আপোনালোকক কলখাৰৰ ৰেচিপিটো দিব নোৱাৰিলোঁ, মানে কৰিছিলোঁ দেই ভিডিঅ'টো, কিন্তু কি হ'ল, ছোৱালীজনীয়ে মোবাইলটো চাওঁতে ডিলিট কৰি দিলে। হ'ব বাৰু, বেলেগ এদিন আপোনালোকক দেখাই দিম। তেন্তে আজি খাই লওঁ এতিয়া। হেল্ল' এভৰিৱান, যিহে গৰম পৰিছে বাপৰে, কি ক'ব। আজি চাগে 36 ডিগ্ৰীমান পৰি গৈছে নেকি গৰমটো। এতিয়া 11টা বাজিছে, গৰম যিহে পৰিছে থাকিবই পৰা নাই। ভাত পানী খাই মেলি আজৰি হ'লোঁ দেই, কাঁহী বাতি মানে ধুই মেলি আজৰি চব। এতিয়া এইখন তামোল খাব লৈছোঁ। তামোল বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন। মই আগৰ এটা ভিডিঅ'ত কৈছিলোঁ মই তামোল খাই খুব ভাল পাওঁ। তাতে তামোলখন চাওকচোন কিমান ধুনীয়া। দিনটোত চাগে মই 2টামান তামোল খাই দিওঁ, ইমান খাব নালাগে, কিন্তু খাই ভাল পাওঁ, কি কৰিব। তেন্তে চাই যাওক ভিডিঅ'টো শেষলৈকে। দিনটোত কি কৰোঁ কি নকৰোঁ, যিহে গৰম, যি পাৰোঁ দেখাই যাম আৰু আপোনালোকক। তেন্তে চাই যাওক। হেল্ল' এভৰিৱান, এইফালে চাওকচোন কেনেকুৱা টিকা ফটা ৰ'দ আজি। এইফালে এতিয়া কাটি লৈছোঁ তৰবুজ, এতিয়া খাই লওঁ এতিয়া গৰমত। ভালদৰে খাই কৰি মেলি পিছত আকৌ লগ পাই আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। হেল্ল' এভৰিৱান, গুড ইভিনিং। যিহে গৰম পৰিছেও, এতিয়া গধূলিয়ে হ'ল। এফালে ওলাই গৈছিলোঁ, এতিয়া আহি পাইছোঁহি হাজবেণ্ডৰ লগত। এইযোৰ মেখেলা চাদৰ পিন্ধি ল'লোঁ। এতিয়া আমাৰ ঘৰত আহিব মানে আলহী, মানে দাদাই ছাতি ধৰা আছিলে ওচৰতে দাদা এজনৰ, সেই এতিয়া আজি হাঁহ কৰিবলৈ আহিব।
তাকে বোলো খানা চানা বনাবলৈ লাগি আছোঁ। তেন্তে চাই যাওক আপোনালোকে আজি কি কৰোঁ দাদা বহুতৰ লগত দেখাম বাৰু নহয় না। এইফালে এতিয়া আমি বনাম আজি এইফালে বডি আলুৱে কাটি লৈছোঁ। তাৰপিছত এইফালে বিলাহী আলু পিঁয়াজ আৰু সৰু বিলাহীও লৈ লৈছোঁ। সৰু বিলাহীখিনি দাইলৰ লগত দিম আৰু এইফালে আম আচাৰ বনাম এইভাৱে শুকুৱাই থৈছোঁ। হেল্ল' এভৰিৱান, পূৰা খোৱা বোৱা বনোৱাত লাগি আছোঁ দেই। ৰখিব দেই দেখাই আছোঁ। এফালে বডি ভাজিবলৈ লৈছোঁ, এফালে দাইল হৈ আছে, তাৰপিছত এফালে আলু পিঁয়াজ কাটি লৈছোঁ। তাৰপিছত এতিয়া এফালে মাছ ফ্ৰাই কৰিম বুলি ভাবিছোঁ। এইফালে বনাই মেলি পাছত আপোনালোকক লগ পাইছোঁ। তেন্তে চাই চাই ভিডিঅ'টো সকলোকে। এভৰিৱান, খানা বনাই লাগি আছোঁ দেই। এইফালে হাজবেণ্ডে পূৰা চিকেন বনাই আছে। তাৰপিছত মই কি বনালোঁ আপোনালোকক দেখাই আছোঁ হা, ৰ'ব। এইফালে বনালোঁ বডি ভাজি, তাৰপিছত এইফালে ফিছ কাৰী, তাৰপিছত এইফালে দালি, পাপৰ, এইফালে চিকেন ফ্ৰাই হৈ আছে। এইফালে আমাৰ নকইনা আৰু দাদাই সেৱা কৰিছে পাপা আৰু মাক। তাকে দেখি কিনে মই বোলো ভিডিঅ' এটা কৰি থওঁ, তেওঁলোকেও চাই ভাল পাব। তেন্তে চাই যাওক আপোনালোকৰ ফালে ঘৰৰ ফালে বাৰু এনেকুৱা নিয়ম আছেনে? কমেণ্ট এটা কৰি জনাব দেই। তাৰপিছত এইফালে সেৱা কৰি মেলি আমি ভাত খাবলৈ দিলোঁ আৰু এইফালে মায়ে মই বাঢ়ি লৈছোঁ, তাৰপিছত মাতিম। এইফালে ব্ৰইলাৰ মাংস বনালোঁ আৰু বিলাহী মাছ, তাৰপিছত এইফালে বডি ভাজি, এইফালে পদিনা চাটনি, তাৰপিছত তিয়ঁহ আৰু নেমু কাটি দিছোঁ, এইফালে দাইল দি দিছোঁ। তেনেকৈ খাব আৰু তাৰপিছত পাপৰ ফ্ৰাই কৰি দিছোঁ। এইফালে দাদা আৰু বৌৰ কাৰণে আমাৰ ফালৰ পৰা উপহাৰ হিচাপে এইটো এটা ঘটি আনি থৈছোঁ। তাৰপিছত বৌক এনেই ঘৰত পিন্ধিবৰ বাবে এযোৰ কাপোৰ দিছোঁ আৰু দাদাৰ কাৰণে এটা টি চাৰ্ট। এইযোৰ কাপোৰযোৰ লাগিলে কম দামী হওক কাপোৰটো, কিন্তু আমাৰ ফালৰ পৰা মানে মৰম হিচাপে দিছোঁ।